1.5 লাখ টাকা দিলে আপনি এখন আর্টিকেল উলাই লৈ যাব পাৰিব। আপুনি 70,000 মান দিলে গাড়ীখন লৈ যাব পাৰিব। ধুনীয়া গাড়ী, নতুন গাড়ী বুলি ক'ব লাগিব। অলটো আপুনি 1 লাখ টকাৰ তলত উলাই লৈ যাব পাৰিব। যে মটৰছৰ পৰা 80,000 টকা বা 85,000 টকা দিলে ডাউন পেমেণ্ট আপুনি এখন গাড়ী ইয়াৰ পৰা উলাই লৈ যাব পাৰিব। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মনে স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই আছোঁ আমাৰ নগাঁৱৰ জে মটৰছত। নগাঁৱৰ জে মটৰছত নতুন গাড়ী আপডেট হৈছে, ভাল ভাল গাড়ী আপডেট হৈছে। দেখা পাইছে সুইফট ডিজায়াৰ আছে, সুইফট আছে, আপুনি অল্টো পাই যাব, এক্সপ্ৰেছো পাব, মানে ভাল ভাল গাড়ী আছে আৰু কমৰ পৰা অলপ মিডিয়াম ৰেঞ্জৰ গাড়ীসমূহ ইয়াত আপুনি পাই যাব। গতিকে ইয়াৰ এড্ৰেছটো মই এবাৰ জনাইছোঁ। আপুনি আহিব লাগিব নগাঁৱৰ ভিং গেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহিব। আপুনি এইফালে মেট্ৰ' হস্পিটেল পাব নালাগে। মেট্ৰ' হস্পিটেল পোৱাৰ আগতে আপুনি হাতৰ সোঁফালে দেখা পাব জে মটৰ্ছ, আৰু যদি ধিং মৈৰাবাৰীৰ ফালৰ পৰা আহে আপুনি মেট্ৰ' হস্পিটেলটো ক্ৰছ কৰি আহিলেই হাতৰ লেফ্ট পাব আপুনি জে মটৰ্ছ। আৰু অপজিটত আছে প্ৰস্তুতি একাডেমি আছে, ইয়াৰ অপজিটতে আমাৰ জে মটৰ্ছ আছে। ইয়াত এক্সচেঞ্জৰ সুবিধা হৈ যায়, ফাইনেন্সৰ সুবিধা হৈ যায়, সকলোবোৰ সুবিধা আছে। আৰু কি কি নতুন সুবিধা ইয়াত ৰাখিছে আমাৰ দাদাক সুধিম, আৰু ইয়াৰ বিশেষত্ব কি আছে মই ভিডিঅ'ত জনাই যাম। গাড়ী দেখুৱাই যাম, স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব। গাড়ী ভাল লগাৰ লগে লগে আপুনি গাড়ীৰ বিষয়ে যদি অধিক জানিব লাগে বা এড্ৰেছ লোৱাত কিবা অসুবিধা হৈছে ফোন কৰিব পাৰে, আপোনাৰ নিজৰ গাড়ীখন ইয়াৰ পৰা বুক কৰি ইয়ালৈ আহিব পাৰে। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো। এতিয়া আমাৰ লগত আছে দাদা। প্ৰথমতে আপোনাৰ শুভ নামটো আমাক জনাই দিব ভিউৱাৰ্ছক। মোৰ নাম ইলিয়াছ আহমেদ। আমাৰ ডিলাৰখনৰ এড্ৰেছ হৈছে আপোনাৰ নগাঁও ভিং ৰোড মেট্ৰ' হস্পিটেল নিয়াৰ, মানে মেট্ৰ' হস্পিটেলটো পাব নালাগে, তাৰ আগতে আপোনাৰ ৰাইট চাইডত পৰে আৰু কি নগাঁৱৰ পৰা ভিং পালে আহিলে। এড্ৰেছটো মই জনাই দিছোঁ, দাদা কৈ দিছে। একবাৰ যদি কিবা অসুবিধা হৈছে ফোন কৰি ইয়ালৈ আহিব পাৰে। এক্সচেঞ্জৰ সুবিধা, ফাইনেন্সৰ সুবিধা হৈ যায়, ৰিফাইনেন্স চব হৈ যাব, চব হৈ যাব। কিবা স্পেচিয়েল কিবা দিব নেকি? আমাৰ স্পেচিয়েল বেলেগ একো নাই বৰ্তমান, কিন্তু নতুন বছৰ আহি আছে না, তাৰ বাবে আমি ভাল ডিছকাউণ্ট দি দিম। ভাল ডিছকাউণ্ট দিব। হয়, আমাৰ ভিডিঅ'ৰ পৰা আহিলে কিন্তু স্পেচিয়েল এটা স্পেচিয়েল দিব, ঠিক আছে। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো যদি আপুনি ফেচবুক পেজত চাই আছে শ্বেয়াৰ কৰিব, আৰু ইউটিউবত চাই আছে শ্বেয়াৰ কৰিব, পাহৰি নাযাব শ্বেয়াৰ কৰিবলৈ। কাৰণ বহুতে এই ধৰণৰ গাড়ী ল'ম বুলি ভাবে কিন্তু ভাল ডিলাৰ বিচাৰি নাপায়, শ্বেয়াৰ কৰিব। গতিকে বেছি দেৰি নকৰোঁ, এখন গাড়ীৰ পৰা আৰম্ভ কৰোঁ। এইটো হৈছে আপোনাৰ আৰ্টিগা 2021 মডেল হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনাৰ ৰানিং হৈছে 45,000, একদম গোটেই বডি অৰিজিনেল পেইণ্টতে আছে। অৰিজিনেল এইটো BXI মডেল হয়। এইটো আস্কিং হৈছে আপোনাৰ 795 BXI মডেল। কিমানৰ কৈছিলে? 2021 ছমাহৰ গাড়ী আৰু কি। হয়, আপোনাৰ এইটো যদি ডাউন পেমেণ্ট আপোনাৰ ভাল প্ৰফাইল হয় 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা দিলে ন? হয় হয়। আৰু ইয়াত যিমান গাড়ী আছে প্ৰায় পেট্ৰল হয় ন? প্ৰায় পেট্ৰল হয়। পেট্ৰল গাড়ী হয়, যোনটো ডিজেলৰ হ'ব আমি কৈ দিম, ঠিক আছে। পেট্ৰল গাড়ী হয়, 2021 মডেল। কিমান কৈছে আস্কিংটো? 795 দিব লাগিব। আৰু ডাউন পেমেণ্ট কিমান দিব লাগিব? 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে আপুনি এখন আৰ্টিকেল উলাই লৈ যাব পাৰিব। নেক্সট হৈছে আপোনাৰ এক্সপ্ৰেছো BXI অপচনেল 2022 মডেল হয়। আপোনাৰ এইটো ৰানিং হৈছে আপোনাৰ 45,000। এইটো আস্কিং হৈছে আপোনাৰ 395, তাৰ পৰা আকৌ নেগোচিয়েবল হৈ যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকীখিনি গাড়ীখন 395 ন? 395 কিবা নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। 1 লাখ টকা দিব লাগিব ন? 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1 লাখ টকা দিলে আপুনি এক্সপ্ৰেছো লৈ যাব পাৰিব, ঠিক আছে। আৰু কিবা নেগোচিয়েবল কৰিব, নেগোচিয়েবল হৈ যাব। অলটো আছে L2 800 LX 2019 লাষ্টৰ মডেল হয়, ফাৰ্ষ্ট অনাৰ 43,000 ৰানিং হৈছে আপোনাৰ গাড়ীখনৰ। গোটেই বডি অৰিজিনেল পেইণ্টতে আছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 2,95,000। 295 আস্কিং আছে। আপোনাৰ 70,000 মান দিলে গাড়ীখন লৈ যাব পাৰিব। 70,000 টকা যদি আপোনাৰ হাতত আছে, আপোনাক লাগে অলটো, এখন হোৱাইট কালাৰত আছে অলটো, আপুনি লৈ যাব পাৰিব। 70,000 টকা ডাউন পেমেণ্ট দি আপুনি এখন ওলাই লৈ যাব পাৰিব। আৰু দামটো 2,95,000, 295,000 একদম কমত দি আছে, আস্কিং আছে কমত। আৰু কিবা নেগোচিয়েবল কৰিব আহিলে আৰু অলপ নেগোচিয়েবল হৈ যাব। যদি আহিছে ভালেমান নেগোচিয়েবল কৰি আপোনাক গাড়ীখন দিয়া হ'ব। নেক্সট আপোনাৰ সুইফট BXI 2021 মডেল হয়। এইটো ফাৰ্ষ্ট অনাৰ 53 ৰানিং হৈছে। আপোনাৰ এইটো আস্কিং হৈছে 5,95,000, তাৰ পৰা নেগোচিয়েবল হৈ যাব। 595 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1 লাখ টকা দিলে গাড়ীখন মানে চাফা তাফা কৰা নাই যে, এইটো লেতেৰা হৈ আছে, কিন্তু গাড়ী গোটেই বডি অৰিজিনেল পেইণ্টতে আছে। অৰিজিনেল পেইণ্টত আছে, বাহিৰত ৰখা হৈছেতো এই অলপ ধূলি জমা হৈ আছে। গাড়ী অৰিজিনেল পেইণ্টৰে গাড়ী হয়। 595 এখন আস্কিং আছে, আৰু অলপ নেগোচিয়েবল হ'ব আহিলে। 1 লাখ টকা দিলে আপুনি এখনো ওলাই লৈ যাব পাৰিব, ঠিক আছে। আৰু আছে গাড়ী, আৰু এখন আৰ্টিকা আছে।
এইখনৰ পৰা দেখক অ এইখন আছে ন এখন অলটো বলে আছে আপোনাৰ K10 হয় L2 K10 2019 মডেল হয় ফাৰ্স্ট ওনাৰ গাড়ী আপোনাৰ 41 না 42 এনেকুৱা ৰানিং হৈছে আপোনাৰ গাড়ীখন গোটেই বডি অৰিজিনাল পেইন্টেড আছে অলপ টাচ পাছ একো নাই একদম অৰিজিনাল আছে আপোনাৰ এইটো আস্কিং হৈছে আপোনাৰ 3,20,000 টকা তাৰ পৰা নেগোচিয়েবল হৈ যাব 70 বা 80 দিলে গাড়ীখন লৈ যাব পাৰিব 70-80,000 টকা দিলে ওলাব 70-80,000 দিলে আপুনি এখন অলটো K10 লৈ যাব পাৰিব ধুনীয়া গাড়ী খুব কম দামত ডাউন পেমেন্ট দি আপুনি বডি অৰিজিনাল আছে অলপ টাচ নাই ফুল অৰিজিনাল পেইন্টৰ গাড়ী ডিলাৰলৈ আহিলে আপুনি গাড়ী চাব চলাই মেলি পৰীক্ষা কৰি লৈ যাব পাৰে এখন ধুনীয়া গাড়ী নতুন গাড়ী বুলি ক'ব লাগিব একদম নতুন আপোনাৰ গোটেই বডি অৰিজিনাল আছে অলপ টাচ নাই 2022 মডেল হয় i20 ম্যাগনা হয় নিউ মডেল হয় কিন্তু এটো হা 43,000 রানিং আছে এটোর আস্কিং হৈছে আপোনাৰ 6,30,000 টকা তাৰ পৰা নেগোচিয়েবল হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব খুব ধুনীয়া গাড়ী একদম শোরুম কন্ডিশন হৈ আছে আপুনি আহিলে নিশ্চয় গাড়ীখন চাই গম পাব যে কিমান ধুনীয়াকৈ ৰখা হৈছে গাড়ী একদম জিলিকি আছে গাড়ীখন ভালকে মেইনটেইন কৰা হৈছে কিমান 6 লাখ কিমান 6,30,000 টকা 6,30,000 টকা এখন ভাল প্ৰফাইল হলে যদি আপুনি 80 দিয়ে তথাপি ওলাই দিব পাৰিম গাড়ীখন হয় নেকি হয় হয় ভাল প্ৰফাইল হলে আপোনাৰ 80,000 তো ওলাই যাব এখন গাড়ী মানে 6,30,000 না 20 কৈছে 6,30,000 টকা আস্কিং আছে কিন্তু যদি ডাউন পেমেন্ট আপুনি 80,000 দিয়ে আপোনাৰ প্ৰফাইল ভাল থাকিলে এখন আপুনি ওলাই যাব পাৰিব খুবই ধুনীয়া গাড়ী এখন আছে আৰু এখন সুইফট আছে আপোনাৰ এটো সুইফট হোৱাইট কালাৰ হয় আপোনাৰ 2021 ৰ সমহৰ গাড়ী আর কি ফার্স্ট ওনার গাড়ী 54 রানিং হৈছে আপোনাৰ গোটেই পৰি অৰিজিনাল পেইন্টতে আছে একদম গাড়ী একদম নতুন শোরুমৰ নিচিনা হৈ আছে একদম পুরা টিপটপ হৈ আছে গাড়ী 1 টকাৰ কাম নাই গাড়ী এনেকুৱা ধুনীয়া হৈ আছে খুব ধুনীয়া কন্ডিশনৰ গাড়ী হৈ কালি উঠিছে ৰাতি উঠিছে কাইলে আপোনাৰ এটো আস্কিং হৈছে 5,85,000 তাৰ পৰা আছে নেগোচিয়েবল হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব এখন আপুনি 1 লাখ টকা ডাউন পেমেন্ট দি ওলাই লৈ যাব পাৰিব ধুনীয়া গাড়ী একদম নতুন হৈ আছে মানে কোনো ধৰণৰ শোরুম নিচিনা হৈ আছে স্পট নাই ডেন্ট নাই আপুনি গাড়ী ব্যাক সাইড কন্ডিশনো চাব ভিতৰৰ কন্ডিশনো চাব একদম প্ৰিমিয়াম কোৱালিটিৰ হৈ আছে মানে গাড়ী আপুনি বেছি পুৰণা হৈছে বুলি ক'ব নোৱাৰে বেছি ৰানিং হৈছে বুলি ক'ব নোৱাৰে মানে 54,000 ৰানিং হৈছে হয় হয় 54,000 ৰানিং হৈছে 2021 ৰ ছমাহৰ গাড়ীখন আহিলে চাব পাৰে এখন নেক্সট আপুনি আৰ্টিগা 2021 ৰ লাষ্টৰ মডেল হয় VXI মডেল আপোনাৰ এটো আস্কিং হৈছে 7,85,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব ঠিক আছে এখন 1.5 লাখ টকা ডাউন পেমেন্ট দিলে আপুনি এটো ৰানিং হৈছে আপোনাৰ 55,000 যেটা রানিং কৈ আছে সবগিটা একদম অরিজিনাল রানিং আছে অলপ মানে টেম্পারিং কৰা নাই একদম অরিজিনাল রানিং কোৱা হৈছে জি রানিং আছে অরিজিনাল আছে আমি ডিলাৰ হিষ্ট্ৰি চাব দিও একো প্ৰবলেম নাই আপুনি এখন লবলে হলে আহিব লাগিব যে মোটৰছত 1.5 লাখ টকা লৈ আহিব লাগিব 1.5 লাখ টকা দি ওলাই যাব এখন আছে দেখাব আপোনাৰ এটো টিয়াগো হয় 2021 ৰ মডেল এটো নিউ মডেলটো হয় নিউ মডেল টিয়াগো 2021 ৰ ফাৰ্স্ট ওনাৰ গাড়ী এটো ৰানিং হৈছে আপোনাৰ 37,000 এটো আস্কিং হৈছে আপোনাৰ 3,55,000 80 বা 1 লাখ টকা দিলে গাড়ীখন লৈ যাব পাৰিব 80,000 বা 1 লাখ টকা দিলে আপুনি টাটা টিয়াগো লৈ যাব পাৰিব 355 3 লাখ নিউ মডেল হয় এটো একদম শোরুম কন্ডিশন হৈ আছে গাড়ীখন 55 আস্কিং আছে নতুন কন্ডিশনৰ হৈ আছে আহিলে চলাই মিলে চাব ভাল লাগিলে আপুনি এখন লব পাৰে মানে গাড়ী আপুনি আহিলে প্ৰপাৰ যোনটো গাড়ী কন্ডিশন আছে বুজিব পাৰিব তো ডিলাৰলৈ আহে লম বুলি ভাবিছে যিমান আছে লৈ আহিব একো প্ৰবলেম নাই গাড়ী ভেৰিফাই কৰি লৈ যাব গাড়ী চলাই লৈ যাব চলাই যদি ভাল লাগিছে সব ঠিক আছে আপুনি গাড়ীখন বুক কৰি বা ওলাই লৈ যাব পাৰিব নেক্সট এখন আছে বলেৰো আপোনাৰ বলেৰো B6 অপচনেল হয় 2021 মডেল ফাৰ্স্ট ওনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 64,000 ৰানিং 64,000 আস্কিং হৈছে আপোনাৰ 7,85,000 হয় 7 নেগোচিয়েবল হৈ যাব 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব এখন আপুনি 1.5 লাখ টকা ডাউন পেমেন্ট দি 1.5 লাখ টকা দি আপুনি বলেৰো লৈ যাব পাৰিব টপ মডেল হয় B6 অপচনেল তাৰ ওপৰত বলেৰো নাই একদম টপ মডেল এটো একদম টপ মডেল বলেৰো হয় 1.5 লাখ টকা দি ওলাই যাব পাৰিব ন হয় 1.5 লাখ টকা দিলে গাড়ীখন লৈ যাব 1.5 লাখ টকা দিলে আপুনি গাড়ীখন লৈ যাব পাৰিব ধুনীয়া গাড়ী বলেৰো যদি লম বুলি ভাবিছে এখনৰ কথা ভাবিব পাৰে একদম টপ মডেল গাড়ী B6 টায়াৰো ভাল হৈ আছে বা গাড়ীৰ যোন পেইন্ট আছে গাড়ী কোনো ধৰণৰ এক্সিডেন্টাল নহয় ডেন্ট নাই গাড়ীখন অলপ ৰিপেন আছে এটো অলপ ৰিপেন আছে নেকি অলপ ৰিপেন আছে আচ্ছা আমি বাম্পাৰ মানে অলপ ৰিপেন সিমান আছে আচ্ছা বাম্পাৰ ৰিপেন্ট আছে ৰিপেন নাই হেতু আমি ডাইৰেক্টলি কৈ দিও মানে কৈ দিয়া হৈছে মই যদিও কৈ দিছিলো ভুলতে কিন্তু ৰিপেন অলপ আছে বুলি বাম্পাৰত এই বুলি কৈ দিছে না এনে মিছামিছি কৈ লাভ নাই না যেটো আছে এটো আমি কৈ দিও বাম্পাৰ অলপ টাচ আপ আছে বাকি গাড়ী অৰিজিনাল বাকি সব অৰিজিনাল আছে 95% অৰিজিনাল আছে এখন
আপোনাৰ এখন গাড়ী হৈছে গো প্লাছ, মানে ভাড়া বাঢ়িবৰ কাৰণে আৰু কি গাড়ী একদম পুৰা শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী 2018 মডেল হয়। এইটোৰ আস্কিং হৈছে আপোনাৰ 325,000, তাৰ পৰা নেগোচিয়েবল হৈ যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1 লাখ টকা দিলে আপুনি এই এইটো আপোনাৰ গোটেই বডি অৰিজিনাল পেইণ্টত আছে, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন। 7 সিটাৰ ভাড়া মাৰিব কমাৰ্চিয়েল কামত ইউজ কৰিব পাৰিব, মানে ধুনীয়া গাড়ী। এখন অল্টো দেখাব। এইটো L2 2022 মডেল হয়, BXI একদম টপ মডেল হয়। L2ৰ মাজত এইটোৱে টপ মডেল হয়। ৰানিং হৈছে আপোনাৰ 34,000, এইটো আস্কিং হৈছে আপোনাৰ 3,55,000, তাৰ পৰা নেগোচিয়েবল হৈ যাব। 80-85 এনেকুৱা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 80-85 দিলে ওলাব ন? ওলাই যাব। অল্টো আপুনি 1 লাখ টকাৰ তলত ওলাই লৈ যাব পাৰিব। যে মটৰছৰ পৰা 80,000 টকা বা 85,000 টকা দিলে ডাউন পেমেণ্ট আপুনি এইখন গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব। বাকীখিনি আপুনি লোন কৰিব পাৰিব। আৰু এখন আছে, নেক্সট হৈছে আপোনাৰ টিয়াগো হয়। টিয়াগো এক্সজেড টপ মডেল হয়, 2018 একদম লাষ্টৰ মডেল হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। ৰানিং হৈছে আপোনাৰ 45,000, এইটোৰ আস্কিং হৈছে আপোনাৰ 3,45,000, তাৰ পৰা নেগোচিয়েবল হৈ যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে আপুনি এখন টিয়াগো লৈ যাব পাৰিব ন? গাড়ীৰ একদম অৰিজিনেল পেইণ্টত আছে, অৰিজিনেল পেইণ্টত আছে। এইটো এখন অৰিজিনেল পেইণ্টত আছে। গাড়ী আহিলে দুটা গাড়ী খালি অলপ পেইণ্ট আছে, বাকি যেতিয়া সব যেতিয়া আপোনাৰ অৰিজিনেল পেইণ্টত আছে। এইটো কি হয়? পেট্ৰল নে টিয়াগো ডিজেল? পেট্ৰল পেট্ৰল হয়। এক্সজেড ডিজেল কোনটো আছিলে? ডিজেল বলেৰো খালি। বলেৰো এইখনে মানে আপোনাৰ ডিজেল আছে বলেৰোখন, বাকি সব পেট্ৰল হয়। আৰু এখন এল্টো আছে আগত। হয় হয়, এল্টোখন দেখাই দিওঁ। এখন এল্টো, এইটো 2018 লাষ্টৰ মডেল হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। 55 না 45 এনেকুৱা ৰানিং হৈছে। আপোনাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন, অলপ লেতেৰা চেতেৰা হৈ আছে আৰু কি। গাড়ী লেতেৰা হৈ আছে। আপোনাৰ 285 একদম কম দামত দি আছে। এইটো কিটা 2,85,000 টকা, 60 বা 70,000 দিলে গাড়ীখন লৈ যাব পাৰিব। মানে 60-70,000 টকা দিলে এখন অল্টো লৈ যাব পাৰিব। তেজপুৰৰ হয়, মানে ৰেজিষ্ট্ৰেশ্যন তেজপুৰৰ হয়। গাড়ী লেতেৰা হৈ আছে, মানে ধূলি একদম জমা হৈ আছে। গাড়ী কিন্তু অৰিজিনেল পেইণ্টত আছে। গাড়ী অৰিজিনেল পেইণ্টত আছে। আহিলে নিশ্চয় আপুনি গাড়ীখন পচন্দ কৰিব। যদি অল্টো ল'ম বুলি ভাবিছে, ভাল এখন ডিলাৰ লাগে, ভাল গাড়ী লাগে, এখন কম দামত দি আছে। 2 লাখ কিমান? 2,85,000। 285,000ত আপোনাক অল্টো দিয়া হৈ আছে। ধুনীয়া গাড়ী। তো যিমান গাড়ী আছিলে মই দেখুৱাইছোঁ। জেএম মটৰছত যি গাড়ী আছিলে আজি দেখুওৱা হৈছে। ভাল গাড়ী দেখুৱাইছোঁ। অল্টো, ছুইফ্ট, যি গাড়ী আছিলে, ভাল গাড়ী, ভাল কালেকশ্যনৰ গাড়ী, খুব কম দামৰ গাড়ীসমূহ ৰখা হৈছে, ৰিজনেবল প্ৰাইচত দিয়া হৈ আছে। গতিকে ইয়াত আহিলে আপুনি ফাইনেন্সতো 1 লাখ টকাটো গাড়ী, প্ৰায়খিনি গাড়ী ওলাই লৈ যাব পাৰি আছে। মানে প্ৰায় গাড়ী 1 লাখ টকাত ওলাই যাব। বহুত 80,000 টকাতো আপোনাৰ গাড়ী ওলাই যাব। মানে নাম্বাৰ দিয়া আছে, আৰু বেলেগ গাড়ী লাগিলেও আমাৰ লগত কণ্টেক্ট কৰিব, গাড়ীখন ওলাই দিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে। যদি কিবা বেলেগ গাড়ীও লাগে আপুনি যোগাযোগ কৰিব যে এই গাড়ী আছে নেকি, ব্যৱস্থা কৰি দিব। মানে আপোনাক ইয়াত খালী এটা নপঠায় আৰু। গতিকে ইয়ালৈ আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব। যদি আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, একেবাৰে নাপাহৰিব। গতিকে আজি ভিডিঅ'টো মই আৰু বেছি দেৰি নকৰোঁ, লং নকৰোঁ। আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। নমস্কাৰ।